হেল্ল' ফ্ৰেণ্ডছ, জয় শ্ৰী কৃষ্ণ। সকলোৰে ভালনে? এয়া দেখিছেনে, মই ৰাতিপুৱাৰ পৰা আজি ব্যস্ত, কাৰণ মই সৰস্বতী পূজাত সদায় প্ৰতি বছৰে মই ইয়াত থাকিলে পালন কৰোঁৱেই। তেনেকৈ আজিও মই সেনেকৈ প্ৰসাদ বনাইছোঁ ধুনীয়াকৈ। সৰ্বপ্ৰথমে মই পায়স বহাই থ'লোঁ, তাৰপৰা মই বুট মাহ তিয়াই থৈ দিছিলে, উঠি গা পা ধুই তাৰপৰা মই চেক কৰিছোঁ হৈছেনে নাই হোৱা। ধুনীয়াকৈ বুট মাহখিনিও হৈ গৈছিলে। তাৰপৰা এই ৰাজমাহ গ্ৰেভি বনালোঁ। তাৰপৰা আটা গুলি থৈ দিছিলোঁ, মই পুৰি কেইখনমান বনালোঁ ধুনীয়াকৈ। তাৰপৰা এয়া দেখিছেনে, মই ৰেডি হৈছোঁ। এয়া মোক শাহু মায়ে দিয়া শাৰী, তেওঁৰে আছিলে, তেওঁ মোক পিন্ধিবৰ কাৰণে দিছিলে আৰু মই পিন্ধিলোঁ, ভাল লাগিলে মোৰ। তাৰপৰা এয়া পূজা কৰিলোঁ ধুনীয়াকৈ, মাৰ সেৱা ল'লোঁ, আশীৰ্বাদ ল'লোঁ। ল'ৰাকো পূজা কৰিবলৈ শিকালোঁ, কেনেকৈ কি কৰিব লাগে ধুনীয়াকৈ। এনেকৈ মই প্ৰতি বছৰে ইয়াত থাকিলে পূজা এনেকৈয়ে কৰোঁ, নহ'লে ঘৰতো তাত কৰা হয় যেনিবা মূৰ্তি পূজা ন স্কুলবিলাকত। আৰু এনেকৈয়ে ল'ৰাকো সেৱা দিলোঁ ধুনীয়াকৈ। আৰু কৰিলে আমি বৰ ভাল লাগে। মোৰ সৰস্বতী পূজা বুলি ক'লে মোৰ মনটো একদম ভাল লাগি আহে। আপোনালোকেও কেনেকৈ কি কৰিলে জনাব দেই।